পঢ়িলো আমি অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ আটাইবিলাক প্ৰশ্ন 7 নম্বৰ চেপ্টাৰলৈকে আৰু ইয়াৰ 7 নম্বৰ 5 চেপ্টাৰ যিখিনি এমসিকিউজ হ'ব যিখিনি কোৱেশ্চনছ হ'ব সেইখিনি আমি কেতিয়া পঢ়িম সন্ধিয়া 6টা বজাত পঢ়িম আৰু এতিয়া আমি কি পঢ়িছো ক্লাস 9 কি হয় ক্লাস 9 সমাজ বিজ্ঞানৰ যেটো ইতিহাস পাৰ্ট আছে সেই ইতিহাস পাৰ্টৰ পৰা আমি পঢ়া আৰম্ভ কৰিম ঠিক আছে সো সকলোৱে ভিডিওটো শেষলৈকে চাব আৰু আমি আটাইতকৈ ইম্পৰ্টেন্ট যিখিনি এমসিকিউজ ওকে সো 9 10 8 এই তিনটা ক্লাছৰ সমাজ বিজ্ঞানৰ গোটেইখিনি চেপ্টাৰ আমি চাই পেলাই তাৰ পৰা যিখিনি ইম্পৰ্টেন্ট বস্তু আমাৰ যিখিনি দৰকাৰ হয় সেই দৰকাৰী আটাইবিলাক এমসিকিউজ আমি বুজিম ঠিক আছে সো সমাজ বিজ্ঞানৰ বহুতখিনি প্ৰশ্ন আহিব বুলি আমি গম পাইছো যিহেতু সো সেইকাৰণে আমি সমাজ বিজ্ঞানৰ গোটেই কোৱেশ্চন খিনি আমি এটা এটা ক্লাছত আমি সদায় ডেইলি আমাৰ দুটা ক্লাছ হ'ব আগবেলা হ'ব আমাৰ 8 আগবেলা হ'ব 9 আৰু পাঁচবেলা হ'ব 6টা বজাত আমাৰ কি ক্লাছ হ'ব তোমাৰ 8 কি হয় সমাজ বিজ্ঞানৰ গোটেই ক্লাছ খিনি হ'ব সমাজ বিজ্ঞানৰ পাছতে সায়েন্স আহিব তাৰ মানে গোটেই জিএস পাৰ্টটো মানে 4th গ্ৰেড আৰু 3rd গ্ৰেডৰ কাৰণে এই স্কুল লেভেল এই এনসিআৰটি গোটেই কিতাপখিনি ক্লাছ আমাৰ লাইভ হৈ থাকিব ঠিক আছে সো যদি তোমালোকে ভাল পোৱা কোৰ্সটো কৰি পেলাই তেতিয়া বিদ্যা কোচিং কিতাপবোৰ ডাউনলোড কৰি পেলাই তাত গৈ পেলাই কোৰ্সখিনি বাই কৰি লবা মাত্ৰ 199 रुपीस ঠিক আছে সো প্ৰথম ক্লাছটোলৈ আমি যাও ফাৰ্স্ট প্ৰশ্নটো আছে মাজে কিমান খ্ৰীষ্টাব্দত সৰি কিমান খ্ৰীষ্টাব্দত কনষ্টান্টিনোপল তুৰ্কী বাহিনী হস্তগত হৈছিল কিমান খ্ৰীষ্টাব্দত কনষ্টান্টিনোপল তুৰ্কী বাহিনী কি হৈছিল তোমাৰ হস্তগত হৈছিল সো এটা আমি জানিব লাগিব যে কনষ্টান্টিনোপল কি এটো আনসাৰ তোমালোকে দিব পাৰিবা হয়তো ঠিক আছে দিব পাৰিছা আনসাৰ এটো আনসাৰটো দিয়ৰ হস ঠিক আছে না 1853 সৰি 1453 ইয়াৰ আনসাৰ হ'ব ৰাইট সো এতিয়া আনসাৰটো দিয়াৰ কথাটোত আমি এটা বুজ জানিব লাগিব যে ইয়াৰ কনসেপ্টটো কি আছিল ইয়াৰ ব্যাকগ্ৰাউণ্ডত কিবা আছে নেকি ওকে সো ব্যাকগ্ৰাউণ্ডটো এনেকুৱা তোমাৰ কি হ'ল তোমাৰ ওয়াৰ্ল্ড হিষ্ট্ৰী তোমাৰ কি হ'ল এবাৰ যদি চাবলৈ হয় আমি এটো চোৱা কি হয় আমাৰ 1453 সময়ত বা 1400 সেঞ্চুৰী সময়ত কি হৈছিল তোমাৰ এই এৰিয়াটো গম পোৱা নে এই এৰিয়াটো তোমাৰ কি আছিল এই গোটেই এৰিয়াটো আমাৰ ভূমধ্য সাগৰৰ এই গোটেই এৰিয়াটো তোমাৰ আফ্ৰিকা তুৰ্কী এটা অংশ ধৰি পেলাই ওকে এই গোটেই এৰিয়াটো তোমাৰ কাৰ শাসন আছিল এই গোটেই এৰিয়াটো তোমাৰ শাসন আছিল কাৰ বাইজেন্টাইন এম্পায়াৰ বুলি কয় কাৰ কয় তোমাৰ বাইজেন্টাইন এম্পায়াৰ বুলি কয় ভালকে মন দিবা অকমান কনসেপ্ট দি দিছো কিছনে বাইজেন্টাইন এম্পায়াৰ ওকে বাইজেন্টাইন এম্পায়াৰ বুলি কয় এই গোটেই এম্পায়াৰটো কি বুলি কয় বাইজেন্টাইন এম্পায়াৰ আৰু এই এম্পায়াৰটো তোমাৰ খ্ৰীষ্টিয়ান আছিল ঠিক আছে না এই এম্পায়াৰ তোমাৰ কি আছিল তোমাৰ খ্ৰীষ্টিয়ান আছিল খ্ৰীষ্টিয়ান এজন ৰজা আছিল যাৰ আছিল কনষ্টান্টিন ওকে এই কনষ্টান্টিনৰ আন্ডাৰতে এই আটাইটো অঞ্চল আছিল এই ভূমধ্য সাগৰৰ সেই অঞ্চলটো সেই সময়ত তোমাৰ ব্যৱসায় বাণিজ্যৰ কাৰণে বহুত ভাল আছিল ঠিক আছে না সো ইফালে তোমাৰ আফ্ৰিকাকে ধৰি পেলাই অলপ তুৰ্কীকে ধৰি গোটেইখিনি অঞ্চলত তোমাৰ কি আছিল বাইজেন্টাইনৰ প্ৰভাৱ আছিল ঠিক আছে না এটা খ্ৰীষ্টিয়ান কি আছিল এটা এম্পায়াৰ আছিল মানে শাসন আছিল ঠিক আছে আৰু সেই সময়ত তোমাৰ ইফালে পৰ্তুগীজ আছিল তোমাৰ ইফালে ইউৰোপ আছিল সো সেই দেশসমূহে কি কৰিলে কাৰণ সেই দেশসমূহে কি কৰিলে তোমাৰ তেওঁলোকৰ বিজনেস কৰিবৰ কাৰণে আৰম্ভ কৰিলে ঠিক আছে সো বাইজেন্টাইন শাসন তোমাৰ কি হ'ল এই বাইজেন্টাইন শাসন ঠিক আছে তেওঁলোকৰ ক্যাপিটাল কি আছিল তেওঁলোকৰ ক্যাপিটাল আছিল তোমাৰ কনষ্টান্টিনোপল ঠিক আছে তেওঁলোকৰ ক্যাপিটাল কি আছিল কনষ্টান্টিনোপল আছিল ওকে তেওঁলোকৰ ক্যাপিটালটো নাম আছিল কনষ্টান্টিনোপল এতিয়া আমি তুৰ্কী বুলি তাত আমি গম পাম ঠিক আছে ওকে সেই কনষ্টান্টিনোপলত তোমাৰ 330 বিসি মানত এই 330 সন মানত মানে খ্ৰীষ্টাব্দ মানত কি কৰিলে তাত এটা চাৰ্চ বনালে তাত এটা তোমাৰ চাৰ্চ বনালে বহুত ডাঙৰ এটা চাৰ্চ বনালে ঠিক আছে ওকে তাৰ পাছতে কি হ'ল তোমাৰ স্লোলি এন্ড গ্ৰেজুৱেলি অলপ দিনৰ পাছতে এজন তোমাৰ ৰজা আহিলে এজন তোমাৰ ৰাজকুমাৰ আহিলে ঠিক আছে নে এজন তোমাৰ ৰাজকুমাৰ আহিলে এই ৰাজকুমাৰজনে তোমাৰ কি কৰিলে ওকে ঠিক আছে পিডিএফ হৈ যাব ওকে সুলতান মোহাম্মদ শাহ বুলি এজন তোমাৰ ৰাজকুমাৰ আহিলে ওকে সুলতান মোহাম্মদ শাহ এই মোহাম্মদ শাহ বুলি এজন ৰাজকুমাৰ আহিলে আৰু এই ৰাজকুমাৰজন আহি পেলাই কি কৰিলে তেওঁ মানে নিজৰ 21 বছৰীয়া এজন যুৱক ওকে এই 21 বছৰীয়া ল'ৰাজনে কৰিলে গোটেই বাইজেন্টাইন এম্পায়াৰ ধ্বংস কৰি দিলে আৰু ধ্বংস কৰি পেলাই নিজৰ সাম্ৰাজ্য স্থাপন কৰিলে যিখন সাম্ৰাজ্যক আমি প্ৰায় শুনো যে অটোমান এম্পায়াৰ বুলি কোৱা শুনো আমি অটোমান এম্পায়াৰ এই অটোমান এম্পায়াৰ আমি কথা প্ৰায় শুনি থাকো ৰাইট এই অটোমান এম্পায়াৰ তেওঁ এস্টাবলিশ কৰিলে অটোমান এম্পায়াৰ ওকে 21 বছৰীয়া এটা ল'ৰা মোহাম্মদ শাহ বুলি কৈ পেলাই তেওঁ কলে তুৰ্কীৰ পৰা অহা বুলি কোৱা হয় ঠিক আছে সো তেওঁ আহি পেলাই কলে ইয়াত মুছলমানৰ সাম্ৰাজ্য স্থাপন কৰিলে ঠিক আছে যাক অটোমান এম্পায়াৰ বুলি কোৱা হয় ঠিক আছে সো তেতিয়াৰ পৰা তোমাৰ কি হ'ল তোমাৰ তেতিয়াৰ পৰা কি হ'ল তোমাৰ 1453 পৰা ঠিক আছে 1453 পৰা 1920 লৈকে এই গোটেই জায়গাডোখৰ তোমাৰ কাৰ আন্ডাৰত থাকিলে তোমাৰ ওই অটোমান এম্পায়াৰ আন্ডাৰত থাকিলে ঠিক আছে নে কাৰ না থাকিলে অটোমান এম্পায়াৰ আন্ডাৰত থাকিলে সো ফাৰ্স্ট কোৱেশ্চনটো আমি বুজি পালো না যে কিমান খ্ৰীষ্টাব্দত কনষ্টান্টিনোপল তুৰ্কী বাহিনীয়ে হস্তগত হৈছিল সো তুৰ্কী বাহিনী মানে মই ক'লো যে কি তুৰ্কী বাহিনী মানে অটোমান এম্পায়াৰ ঠিক আছে নে অটোমান সাম্ৰাজ্য
এই অটোমান সাম্ৰাজ্যৰ আন্ডাৰত থাকিলে ঠিক আছে নে অটোমান সাম্ৰাজ্যৰ আন্ডাৰত কিমান থাকিলে তোমাৰ 1453 খ্ৰীষ্টাব্দৰ পৰা 1920 লৈকে থাকিলে ঠিক আছে আৰু তাতে তোমাৰ হাজিয়া সোফিয়া যেটো চাৰ্চ আছে ন সেইটো তাতে পোৱা যায় ৰাইট ওকে নেক্সট কোৱেশ্চন কি কৈছে নেক্সট কোৱেশ্চন কৈছে তোমাৰ আফ্ৰিকা মহাদেশৰ দক্ষিণ দিশত অৱস্থিত উত্তৰমাছা অন্তৰীপত উপস্থিত হোৱা পৰ্তুগীজ নাবিকজনৰ নাম কি ইয়াতে উত্তৰমাছা মানে তুমি ভয় খাব নালাগে তাৰ মানে কেপ অফ গুড হোপৰ কথা কৈছে কেপ অফ গুড হোপ এই জেগাডোখৰ ক'ত আছে এই জেগাডোখৰ তোমাক কৈছে তোমাৰ আফ্ৰিকাত আছে ঠিক আছে নে সো এখন যদি আমাৰ যদি আমি এনেকে যদি আমি আঁকি লওঁ এইখিতে আমাৰ ইণ্ডিয়াখন আছে ঠিক আছে নে এই এনে গৈ পেলাই কি হ'ব তোমাৰ এখন আমাৰ ৱৰ্ল্ডৰ মেপখন ঠিক আছে তোমাৰ এই আফ্ৰিকাৰ তোমাৰ যেটো একদম হেখপ পইণ্ট যেটো আছে এই পইণ্টক তোমাক কোৱা হয় কেপ অফ গুড হোপ বুলি কোৱা হয় ঠিক আছে এই কেপ অফ গুড হোপত উপস্থিত হোৱা পৰ্তুগালৰ তোমাৰ পৰ্তুগীজ নাবিকজনৰ নাম কি হৈছে সেইজনৰ নাম কি হ'ব তোমাৰ ভাস্কো দা গামা হ'ব নেকি নহব কি হ'ব বাৰ্থলোমিও ডিয়াজো ওকে সো বাৰ্থলোমিও ডিয়াজৰ পাছতে কোন আহিব তোমাৰ ভাস্কো দা গামা ভাৰতলৈ আহিব ঠিক আছে নেক্সট কোৱেশ্চন নেক্সট কোৱেশ্চন আছে যে বাৰ্থলোমিও ডিয়াজে কিমান খ্ৰীষ্টাব্দত আফ্ৰিকাত উপস্থিত হৈছিল কিমান খ্ৰীষ্টাব্দত হৈছিল মানে বাৰ্থলোমিও ডিয়াজ আফ্ৰিকাৰ কেপ অফ গুড হোপত কিমান খ্ৰীষ্টাব্দত অনুষ্ঠিত হৈছিল ইয়াৰ আনসাৰ কি হ'ব তোমাৰ 1498 নে 1487 কমেন্ট কৰা 1497 নে 1487 নহয় ভাস্কো দা গামা হেতু 1487 কি হ'ব তোমাৰ 1487 ত কি আছিল বাৰ্থলোমিও ডিয়াজ আফ্ৰিকাত উপস্থিত হৈছিল ওকে সো এখিলৈকে গম পাইছো যে পৰ্তুগীজ বুলি কওঁতে ভাৰতলৈ অহা তোমাৰ বিদেশী সকলৰ ভিতৰত কোন আহিছিলে তাক চাবলৈ হলে আমি কি লাগিব মই অকমান দেখাইছিলো যে ইয়াত যেতিয়া তোমাৰ অটোমান এম্পায়াৰ হৈ গল ইয়াত চোৱা আকৌ এবাৰ মেপখন চাব লাগিব ইয়াত যেহেতু তোমাৰ ইয়াত অটোমান এম্পায়াৰ হৈ গল ন আৰু অটোমান এম্পায়াৰ হোৱাৰ লগে লগে বাকি যিবিলাক ইউৰোপিয়ান কান্ট্ৰি আছিলে সেই ইউৰোপিয়ান কান্ট্ৰি বিলাক তোমাৰ কি হয় সেই ইউৰোপিয়ান কান্ট্ৰি বিলাক তোমাৰ কি হল তেওঁলোকটো খ্ৰীষ্টিয়ানিটি হয় আৰু যেহেতু অটোমান এম্পায়াৰ আহি গল ইয়াত অটোমান এম্পায়াৰ তোমাৰ কি হয় তুৰ্কীৰ পৰা ইছলামিক এম্পায়াৰ সো এই এম্পায়াৰ পাৰ হৈ পেলাই তেওঁলোকে ভাৰতত ট্ৰেড কৰাটো সম্ভৱ নাছিলে ঠিক আছে আৰু ভাৰত সেই সময়ত বহুত বিখ্যাত আছিলে ইউৰোপিয়ান মাৰ্কেটত ভাৰতৰ মছলা কপাহ আদি কি আছিল তোমাৰ ডিমান্ড বহুত বেছি আছিলে কিন্তু তোমাৰ আৰু ইউৰোপিয়ান যিবিলাক কান্ট্ৰি আছিলে তেওঁলোকৰ তোমাৰ ট্ৰেডিংৰ কাৰণে বহুত ফেমাস হয় তেওঁলোকৰ মানে কমাৰ্চিয়েল কাম বহুত ফেমাস ওকে কিন্তু তেওঁলোকৰ মানে প্ৰডাকশন বহুত হয় ফ্যাক্টৰি বহুত আছে কিন্তু সেই প্ৰডাকশন খিনি যদি মাৰ্কেট নহয় সেল ক'ত হ'ব তাৰতো মাৰ্কেট এখন লাগিব হয়নে আৰু ইহঁতৰ কেঁচা সামগ্ৰী লাগিব আৰু কেঁচা সামগ্ৰীবিলাক ভাৰততে পোৱা যায় ওকে সো কি হ'ল তেওঁলোকে তো এতিয়া এইফালে আহিব নোৱাৰা হ'ল কাৰণ ইয়াত অটোমান এম্পায়াৰ আছে ঠিক আছে সো সেই কাৰণে তেওঁলোকে কি হ'ল লাহে লাহে তেওঁলোকে বেলেগ ৰাস্তা বিচাৰিব ল'লে ঠিক আছে সো লাহে লাহে তেওঁলোকে বেলেগ ৰাস্তা বিচাৰিব ল'লে ভাৰতত প্ৰৱেশ কৰিবৰ কাৰণে ঠিক আছে সো ভাৰতত প্ৰৱেশ কৰা ইয়াৰ প্ৰশ্নটো কি আছিল তোমাৰ কোন বাৰ্থলোমিও ডিয়াজে কিমান খ্ৰীষ্টাব্দত আহি আফ্ৰিকাত উপস্থিত হৈছিলে সো আফ্ৰিকাত তেওঁ উপস্থিত হৈছিলে 1487 তাৰ পৰা কেনেকৈ ভাৰতলৈ যাব এইখিনি আমি পঢ়িম ওকে নেক্সট কোৱেশ্চন কোনজন পৰ্তুগীজ নাবিকক অনুসৰণ কৰি ভাস্কো দা গামা ভাৰতত উপস্থিত হৈছিলে সো আনসাৰ কি হ'ব বাৰ্থলোমিও ডিয়াজো ঠিক আছে মই অপচন দিয়া নাই কাৰণ এতিয়া অপচন পঢ়িবলৈ সময় নাই জাস্ট মই বুজাই যাম গোটেই কনসেপ্টখিনি ওকে সো কি হ'ল ইয়াত কি ক'লে যে কোনজনক অনুসৰণ কৰি পেলাই ভাস্কো দা গামা ভাৰতত প্ৰৱেশ কৰিছিলে কোনজনক অনুসৰণ কৰিছিলে আৰু যাক অনুসৰণ কৰি ভাস্কো দা গামা ভাৰতত প্ৰৱেশ কৰিছিলে গুড চোৱা 1487 ত কি হ'ল 1487 ত তোমাৰ কি হ'ল 1487 ত কোন আহিছিলে 1487 ত আহিছিলে তোমাৰ বাৰ্থলোমিও ডিয়াজো ওকে সো বাৰ্থলোমিও ডিয়াজো ক'ৰ পৰা আহিছিলে বাৰ্থলোমিও ডিয়াজো আহিছিল তোমাৰ পৰ্তুগীজৰ পৰা হয়নে সো তেওঁ আহি পেলাই ভাৰত বুলি আফ্ৰিকাৰ কেপ অফ গুড হোপত এন্টাৰ কৰিলে ওকে কেপ অফ গুড হোপত তেওঁ এন্টাৰ কৰিলে তো ভাৰত বুলি ভাবিলে কিন্তু ভাৰত নহয় নেক্সট তোমাৰ কি হ'ল নেক্সট তোমাৰ কোন আহিব ওকে 1498 ত নেক্সট কোন আহিব তোমাৰ 1498 ত আহিব তোমাৰ ভাস্কো দা গামা 1498 ত ভাস্কো দা গামা আহিব সো ভাস্কো দা গামা আহি পেলাই ইয়াত সোমাব ইয়াত এজন ভাৰতৰ এজন ব্যৱসায়িক লগ পাব ওকে ভাৰতৰ এজন ব্যৱসায়িক লগ পাব ঠিক আছে সেই ব্যৱসায়ীজনক লগ পাই পেলাই তেওঁ মানে ভাৰতৰ ৰাস্তা সুধিব আৰু তেওঁ কি কৰিব ইয়াৰ পৰা আকৌ ভাৰতলৈ যাব ক'ত যাব ভাৰতলৈ যাব ঠিক আছে সো ভাৰতলৈ কোন গ'ল 1498 ত কোন আহিলে তোমাৰ পৰ্তুগীজ নাবিক কোন আহিলে ভাস্কো দা গামা কি হ'ল ভাৰতলৈ অহা কি হয় পৰ্তুগীজ হয় ঠিক আছে পৰ্তুগালৰ যিবিলাক মানুহ তেওঁলোক পৰ্তুগীজ বুলি কোৱা হয় কি বুলি কোৱা হয় পৰ্তুগীজ বুলি কোৱা হয় ঠিক আছে ওকে এইখিনি কম মই লাহে লাহে
নেক্সট কি হল ভাস্কো দা গামা এজন পৰ্তুগীজ নে ইংৰাজ নাবিক তো কি হয় পৰ্তুগীজ নাবিক আছিলে আমাৰ জানিবলৈ কথাই নহয় মানে আমি সবেই জানো কি হয় পৰ্তুগীজ নাবিক আছিলে ওকে নেক্সট কোৱেশ্চন কি আছে পৰ্তুগীজ নাবিক ভাস্কো দা গামা পোন প্ৰথমে ভাৰতৰ কোন জায়গাত উপস্থিত হৈছিল ঠিক আছে আমি চাই লম ইয়াত মেপত চাই লম পৰ্তুগীজৰ পৰা অহা নাবিক ভাস্কো দা গামা প্ৰথমে ক'ত উপস্থিত হৈছিল চোৱা তেওঁ কি হল তেওঁ কালিকট বন্দৰত মানে উপস্থিত হৈছিলে তেওঁ কৈছিল তোমাৰ কালিকট যেটো বন্দৰ আছিলে ঠিক আছে নে কালিকটত আহি পেলাই উপস্থিত হৈছিলে ঠিক আছে দক্ষিণৰ কোণে তেওঁ কালিকটত আহি পেলাই তেওঁ উপস্থিত হৈছিলে আৰু সেই সময়ত তাৰ ৰজা কৈছিলে কেৰালাৰ সেই সময়ৰ ৰজা কোন আছিলে তোমাৰ সেই সময়ৰ ৰজা আছিলে জামোৰিন বুলি কয় ওকে যেনেকে তোমাৰ দিল্লী সুলতানৰ ৰজা বিলাকক তোমাৰ কি বুলি কয় সুলতান বুলি কয় হয়নে সো তেনেকে ইয়াত তোমাৰ কি বুলি জামোৰিন বুলি কয় ৰজা জামোৰিন আছে আৰু জামোৰিনে লগ পাই পেলাই কইলে জামোৰিনে লগ পাই দেখিলে যে এজন বিদেশী মানুহ আহিছে ইমান টুপি চুপি পিন্ধি আহিছে ইমান ডাঙৰ জাহাজ চাহাজ লৈ আহিছে হয়নে সো তেওঁ কি কৰিলে অতিথি হিচাপে একদম ধুনীয়াকে তেওঁ ব্যৱস্থা কৰিলে তেওঁ খোৱা বোৱা যত্ন ললে তেওঁ ফুৰালে ফুৰোৱা শেষত তেওঁ কৰিলে মা মছলা এগাল বান্ধি দি পেলাই তেওঁ জাহাজত আকৌ পুনৰ কলে পঠাই দিলে ইউৰোপত পঠাই দিলে আৰু ইউৰোপত গৈ পেলাই তেওঁ প্ৰায় 60 গুণ বেছি লাভত তেওঁ কি কৰিলে লৈ যোৱা বস্তুবিলাক বিক্ৰী কৰিলেগে সো কেতিয়া আহিছিলে 1498 ত আহিছিলে আৰু তোমাৰ ক'ত আহিলে তোমাৰ কালিকট বন্দৰত আহিছিলে ঠিক আছে তাত আহি পেলাই তেওঁ কৰিলে ৰজা জামোৰিনৰ লগত কৰিলে তেওঁ ফুৰিব মানে কি ফুৰা মেলা কৰিলে ঠিক আছে নে হ'ব এখিলেকে 1905 ত ফ্ৰান্সিস্কো ডি আলমাইডা আহিছিলে ভাস্কো দা গামা আকৌ এবাৰ আহিব 1502 ত আকৌ এবাৰ আহে আছে নে 1487 ত অহাজন হল তোমাৰ বাৰ্টলোমিও ডিয়াজ যি কেপ অফ গুড হোপত এন্টাৰ কৰিছিলে খেলিমেলি হৈছে নেকি তোমাৰ কি হল প্ৰথমে কোন আহিলে বুলি কলে আমি কি চাম সো প্ৰথমে আহিছিলে ভাৰতলৈ তোমাৰ বহিৰাগত বা বিদেশী কোম্পানী ভাৰতলৈ কি আহিছিলে তোমাৰ আহিলে প্ৰথম পৰ্তুগাল ওকে প্ৰথমে আহিলে তোমাৰ পৰ্তুগাল আহিলে ওকে পৰ্তুগাল খিনি আহিলে দুই নম্বৰত আহিলে তোমাৰ ইংলিছ মানে ইংলেণ্ডৰ লোকসকল আহিলে ওকে প্ৰথমে আহিলে পৰ্তুগাল দুই নম্বৰত আহিলে ইংলেণ্ডৰ লোকসকল তাৰপা আহিলে কি তাৰপা আহিলে তোমাৰ ডাচসকল ডাচ মানে তোমাৰ হলেণ্ডৰ যিবিলাক মানুহ ঠিক আছে নে এই হলেণ্ডৰ যিবিলাক মানুহ এই হলেণ্ডৰ মানুহ ডাচ বুলি কয় তেওঁলোক থাৰ্ড টাইমত আহিলে ঠিক আছে থাৰ্ড টাইমত আহিলে তাৰপা তোমাৰ আহিলে ফ্ৰান্সৰ মানুহখিনি ওকে ফ্ৰান্সৰ মানুহ আহিলে তাৰ 5 নম্বৰ তোমাৰ আহিলে সুইডিশ ওকে সুইডেনৰ কোম্পানী বিলাক আহিলে ওকে সুইডেনৰ কোম্পানী বিলাক আহিলে ঠিক আছে সো ইংলেণ্ড বহুত দেৰিলৈকে থাকিব সেইকাৰণে আমি পাছত পঢ়িলো হয় একো নাই সো ফাউণ্ডেশ্যন ক্লাছত আমাৰ এইবিলাকৰ গোটেইখিনি ডিটেইল দিয়া আছে ঠিক আছে কোন ৰজা পাছত কোন আহিলে হয়নে মোগলৰ ৰজা কোন আছিলে তোমাৰ গোটেই সিৰিয়েলি দিয়া আছে তোমাৰ গোটেইখিনি বস্তু সিৰিয়েলি দি আছে সো হাসি নামাই বা হুন কানচেপাদি মেটা শৰ্টিকত গোটেই ৰজা মহাৰাজা নামৰ পদে গোটেইখিনি দি আছে ওকে সো পৰ্তুগাল আহিলে মানে মই ক'লো পৰ্তুগাল আহিলে সো পৰ্তুগাল ঠিক আছে ওকে 1453 কি হল 1453 নহয় 1487 ওকে 1487 তোমাৰ আহিলে কোন বাৰ্টলোমিও ডিয়াজো আহিলে কোন আহিলে বাৰ্টলোমিও ডিয়াজো তেওঁ ক'ত আহিলে তেওঁ ভাৰতত নহয় কেপ অফ গুড হোপত আহিলে কেপ অফ গুড হোপ ক'ত আছে কেপ অফ গুড হোপ আছে তোমাৰ ক'ত আফ্ৰিকাত আছে হয়নে সো আফ্ৰিকাত সোমালে তাৰপা তোমাৰ কোন আহিলে 1487 পাছত কোন আহিলে তোমাৰ আহিলে ভাস্কো দা গামা মই দেখাইছিলো নেকি where is the map ভাস্কো দা গামা আহিলে কেতিয়া আহিলে তোমাৰ 1498 ত 1498 ত কোন আহিলে ভাস্কো দা গামা আহিলে ওকে এখিনি একদম চাই থবলৈ ভালকে 1498 ত ভাস্কো দা গামা আহিলে 1498 ত ভাস্কো দা গামা আহিলে ওকে ভাস্কো দা গামা আকৌ আহিলে তোমাৰ 1502 ত ভাস্কো দা গামা again he came okay again he came okay 1503 ত কি হল তোমাৰ 1503 ত কোন আহিলে তোমাৰ ফ্ৰান্সিস্কো ডি আলমাইডা আহিলে ফ্ৰান্সিস্কো ডি আলমাইডা ওকে ডি আলমাইডা বোলা এজন আকৌ আহিলে ঠিক আছে এই ফ্ৰান্সিস্কো ডি আলমাইডা আহি পেলাই কইলে ভাৰতত তোমাৰ ব্লু ৱাটাৰ পলিচি তেওঁ ইন্ট্ৰোডিউস কৰিলে তে কইলে তোমাৰ ভাৰতত ব্লু ৱাটাৰ পলিচি ষ্টাৰ্টেড কৰিলে সো ব্লু ৱাটাৰ পলিচি কি হয় তেওঁ ভাৰতত কি কৰিলে ভাৰতখন দেখিলে যে ভাৰতখনৰ তোমাৰ এই সাগৰৰ ফালে তোমাৰ নৌসেনা অলপ বেছি তেওঁ মজবুত কৰি দিছিল ঠিক আছে নে তেওঁ ভাবিলে যে এখন দেশক আমি যেতিয়া আমাৰ নিজৰ অধীনত ৰাখিম তেওঁলোকৰ নৌসেনা ভাল হ'ব লাগিব ওকে সো নৌসেনা ভাল কৰিবৰ কাৰণে তেওঁ কইলে ব্লু ৱাটাৰ পলিচি ইন্ট্ৰোডিউস কৰিলে blue water policy he introduced okay who introduced Francisco de Almeida okay 1503 okay yes 1505 ত কি তোমাৰ আলমাইডা আহি পেলে ব্লু ৱাটাৰ পলিচি ইন্ট্ৰোডিউস কৰিলে 1509 কোন আহিছিলে
আলবুকাৰ্ক আহিছিলে ওকে সেইখিনি আমাৰ দৰকাৰ নাই এতিয়া আমাৰ ফাউণ্ডেশ্যন ক্লাছত সেইখিনি দিয়া আছে হয়নে গোটেই হিষ্ট্ৰী আমাৰ টপিক ৱাইজ পঢ়ি থোৱা আছে সেইখিনি তাত গৈ চালে ভিডিঅ'খিনি চালে তোমালোকে গম পাই যাবা ওকে যিসকলে চাই আছে এতিয়া খুব ভাল পাইছে কাৰণ পটাপট আনচাৰ দিব পাৰিছে ন আগৰ ফাউণ্ডেশ্যন ক্লাছটো আপোনালোকে কৰি আহক তাৰপৰা MCQ কৰিবলৈ আপোনালোকৰ সুবিধা হ'ব ঠিক আছে ওকে চ' কোনজন পৰ্তুগীজ নাবিক অনুসৰণ কৰিলে পৰ্তুগীজ হৈ গ'ল তোমাৰ বাৰ্থলোমিউ ডিয়াজ ইয়াৰ আনচাৰ হৈ গ'ল নেক্সট কুৱেশ্যন কি আছে নেক্সট কুৱেশ্যনত কোৱা হৈছে যে পৰ্তুগীজ নাবিক ভাস্কো দা গামা পোনপ্ৰথমে ভাৰতৰ কোন ঠাইত উপস্থিত আমি ক'লো যে এইটো কালিকাত বন্দৰ হৈ গ'ল আমি হয়নে ওকে জলপথে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সক্ষম হোৱা ইংৰাজ নাবিকজনৰ নাম কি ফ্ৰান্সিছ ড্ৰেক ওকে ফ্ৰান্সিছ ড্ৰেক কেতিয়া আহিছিলে 1580 নে 1500 ফ্ৰান্সিছ ড্ৰেক কেতিয়া আহিছিলে 1500 নে 1580 নে তোমাৰ 1600 নে কেতিয়া আহিছিলে ফ্ৰান্সিছ ড্ৰেক কেতিয়া আহিছিলে ফ্ৰান্সিছ ড্ৰেক কেতিয়া ভাৰতলৈ আহিছিলে কাৰণ এইটো আনসাৰ দিব পাৰিব ফ্ৰান্সিছ ড্ৰেক নাই হোৱা কাৰো নাই হোৱা ইমান ইজি প্ৰশ্ন কাৰো নাই হোৱা 1580 গুড হৈছে কেতিয়া আহিছিলে তোমাৰ 1580 আহিছিলে ওকে নেক্সট কুৱেশ্যন 1582 খ্ৰীষ্টাব্দত ভাৰতৰ ব্ৰহ্মদেশ ভ্ৰমণ কৰা ইংৰাজ নাবিকজনৰ নাম কি ৰাল্ফ ফিটজ হয়নে ৰাল্ফ ফিটজ ওকে ৰাল্ফ ফিটজ নেক্সট কুৱেশ্যন এইখিনি একদম বাৰে ৰিভাইজ কৰি থাকিবা দেই ইংলেণ্ডৰ ৰাণীৰ পৰা বাণিজ্যিক অনুৰোধ পত্ৰ লৈ পোনপ্ৰথমবাৰৰ বাবে ভাৰতত প্ৰৱেশ কৰা ইংৰাজ নাবিকজনৰ নাম কি জন মিল্ডেন হল তেওঁৰ নাম কি হ'ব তোমাৰ জন মিল্ডেন হল ঠিক আছে ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া গঠন হৈছিল চোৱা ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী কি হয় ভালকে চাবা 1600 চনত ঠিক আছে বা 1600 খ্ৰীষ্টাব্দত ইংলেণ্ডত ঠিক আছে এক গ্ৰুপ অফ ট্ৰেডাৰ্ছ বহুতখিনি চহকী ব্যৱসায়ীয়ে কেইবাজনো চহকী ব্যৱসায়ীয়ে প্লেন কৰিলে যে আমি কি কৰিম যে আমি ট্ৰেড কৰিম ওকে আমি ট্ৰেড কৰিম বুলি তেওঁলোকে এটা প্লেনিং কৰিলে ওকে সো প্লেনিং কৰি পেলাই তেওঁলোকে প্লেনিং কেতিয়া কৰিলে 1600 চনত আৰু প্লেনিং কৰি পেলাই তেওঁলোকে পাৰমিশন ল'লে কাৰ পৰা ইংলেণ্ডৰ ৰাণীৰ পৰা পাৰমিশন ল'লে আৰু পাৰমিশন লৈ পেলাই ক'লে যে আমি কি কৰিম আমি ট্ৰেড কৰিম ট্ৰেড কৰিম ক'ত কৰিম ভাৰতত কৰিম আমি সাউথ আফ্ৰিকা ফালে কৰিম আমি নৰ্থ আমেৰিকা ফালে সেই জেগাবিলাকত আমি কি কৰিম ট্ৰেড কৰিম বুলি ক'লে ঠিক আছে সো সেই উদ্দেশ্য লৈ পেলাই 1600ত তেওঁলোকে ইষ্ট ইণ্ডিয়া কোম্পানী খুলিলে আৰু ভাৰতত আহি পেলাই তোমালোকৰ ভাৰতত আহি ট্ৰেডিং আৰম্ভ কৰিলে ঠিক আছে ট্ৰেডিং আৰম্ভ কৰিলে তেওঁলোকে মাছলিপট্টনম চুৰাট এইবিলাকত ট্ৰেডিং চেণ্টাৰ স্থাপন কৰিলে স্থাপন কৰি লাহে লাহে ভাৰতত ট্ৰেড কৰি লাহে লাহে তোমাৰ 1857 মানলৈকে প্ৰায় বহুতখিনি 90% দেশৰ জনসাধাৰণে ধৰি পেলাই তোমাৰ ষ্টেটকে ধৰি পেলাই নিজৰ কব্জাত লৈ ল'লে ঠিক আছে সো আমি সেইখিনি পলিটিক্স চামগে যেতিয়া তেওঁলোক সোমালে ভাৰতত সোমাই পেলাই কি কৰিব তেওঁ 1773 পৰা 1858 লৈকে তেওঁলোকে কি কৰিব তোমাৰ কোম্পানী ৰুল কৰিব আৰু তেওঁলোকৰ কোম্পানীটোৰ নাম কি ইষ্ট ইণ্ডিয়া কোম্পানী যেনেকৈ ভিভো কোম্পানী আছে যেনেকৈ নকিয়া কোম্পানী ন ইষ্ট ইণ্ডিয়া কোম্পানী তেওঁলোকৰ এটা কোম্পানী নেম হয় বাকি একো নহয় ঠিক আছে নে ইষ্ট ইণ্ডিয়া কোম্পানী সো এই কোম্পানীটো ভাৰতলৈ কি কৰিছিলে তোমাৰ ব্যৱসায় কৰা মানে হেৰিতে আছিলে তেওঁলোকৰ মটিভ কি আছিলে ভাৰতত ব্যৱসায় কৰা ট্ৰেড কৰা ভাৰতৰ পৰা একেবাৰে কম দামত আমি ৰ মেটেৰিয়েলবোৰ ল'ম লৈ পেলাই আমি ইংলেণ্ডত গৈ বিক্ৰী কৰিম ঠিক আছে কিন্তু তেওঁলোকে কি হ'ল 1770 পৰা কি হ'লে ভাৰত শাসন কৰিব ল'লে আৰু 1773 পৰা 1858 এই সময়খিনি কি বুলি কোৱা হয় জানানে কোম্পানী ৰুল বুলি কোৱা হয় সো কোম্পানী ৰুল এপ্লাই কৰি পেলাই তেওঁলোকে ভাৰত কি শাসন কৰিলে ঠিক আছে আৰু 1858 যে হ'ল তোমাৰ 1857 যে হ'ল তোমাৰ কি সিপাহী বিদ্ৰোহ যে হ'ল হয়নে সিপাহী বিদ্ৰোহৰ পাছতে তোমাৰ কি হ'ল ভাৰতত কি হ'ল তোমাৰ কোম্পানী ৰুলটো এবলিশ কৰি দিলে কোম্পানী ৰুল কাটি দিলে আৰু ক্ৰাউন ৰুল কৰি দিলে কি কৰিলে তোমাৰ ক্ৰাউন ৰুল মানে কি ইংলেণ্ডৰ ৰজাই ডাইৰেক্টলি শাসন কৰিব ক'ত ভাৰতক ডাইৰেক্টলি শাসন কৰিব ঠিক আছে আৰু কোম্পানী ৰুল হৈ থকা অৱস্থাত ভাৰতৰ কিছু তোমাৰ কি আছিলে গভৰ্ণৰ জেনেৰেল আছিলে আৰু কোম্পানী ৰুল শেষ হোৱাৰ পাছত তোমাৰ কি হ'ব ভাইসৰয় অফ ইণ্ডিয়া আহিব হয়নে আৰু এইখিনি আমাৰ পলিটি ফাউণ্ডেশ্যন ক্লাছত কমপ্লিটলি হৈ আছে ঠিক আছে ওকে সো কিমান বছৰৰ বাবে ৰাণী এলিজাবেথে ইষ্ট ইণ্ডিয়া কোম্পানীক প্ৰাচ্য দেশসমূহৰ বেহাৰ পৰা অনুমতি প্ৰদান কৰিছিল 14 বছৰৰ বাবে তেওঁলোকে কৈছিলে বিজনেছ ট্ৰেডিঙৰ কি ছিলে পাৰমিশন দিছিলে ঠিক আছে ওকে নেক্সট কুৱেশ্যন চাম ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতত প্ৰৱেশ কৰাৰ পূৰ্বে কিহৰ ব্যৱসায় কৰিছিল তেওঁলোকে মছলাৰ ব্যৱসায় কৰিছিল ৰাইট তেওঁলোকে কৈছিলে মছলাৰ ব্যৱসায় কৰিছিলে নেক্সট কুৱেশ্যন ইংলেণ্ডৰ ৰজা প্ৰথম জেমছে 1608 খ্ৰীষ্টাব্দত মোগল সম্ৰাট জাহাংগীৰলৈ আবেদন কৰা এই মানে জাহাংগীৰলৈ আবেদন কাৰ দ্বাৰা কৰিছিল ঠিক আছে না সো 1608 ইংলেণ্ডৰ ৰজা জেমছ দ্য ফাৰ্ষ্ট ওকে জেমছ ফাৰ্ষ্ট মানে ভাৰতলৈ অহা নাছিলে তেওঁ কাৰ দ্বাৰা কৈছিল কেপ্টেইন উইলিয়াম হকিন্সক কি কৈছিলে ভাৰতলৈ পঠাইছিলে জাহাংগীৰক লগ কৰিবলৈ আৰু জাহাংগীৰক লগ কৰি পেলাই ভাৰতত ব্যৱসায় কৰিবৰ কাৰণে পাৰমিশন বিচাৰিবলৈ আহিছিলে ঠিক আছে না মোগল সম্ৰাট জাহাংগীৰৰ শাসনকাল 1605 পৰা
1605 পৰা 1627 লৈকে চলিছিলে ঠিক আছে নে ইংৰাজৰ প্ৰথম আগ্ৰাত কেতিয়া আহিছিলে ইংৰাজসকল 1609 1609 কি হৈছিলে ইংৰাজ হল মানে প্ৰথম কৰিছিলে আগ্ৰালৈ আহিছিলে নেক্সট কোৱেশ্চন কি আছে নেক্সট কোৱেশ্চন আছে যে ইংলেণ্ডৰ ৰজা প্ৰথম জেমছে সাৰ টমাছক কিমান চনত জাহাংগীৰলৈ পঠাইছিলে সো সাৰ টমাছক তোমাৰ কি হৈছিলে 1615 ত ভাৰতলৈ পঠাইছিলে মানে জাহাংগীৰলৈ পঠাইছিলে জাহাংগীৰৰ পৰা ট্ৰেড লবৰ কাৰণে ঠিক আছে নে ইংৰাজ সদাগৰ সকলক সুৰাটত বাণিজ্যিক কুঠি স্থাপনৰ বাবে অনুমতি দিয়া মুগল সম্ৰাটজনৰ নাম কি জাহাংগীৰ ওকে তেওঁ কি দিছিলে অনুমতি দিছিলে মুগল সম্ৰাট ফাৰুক চিয়াৰ ৰাজত্ব কাল কিমান এই ফাৰুক চিয়াই গৈছিল তেওঁ ফাৰমান দিছিলে এই ফাৰুক চিয়াৰে বিজনেছ কৰিবৰ কাৰণে ফাৰমান দিছিলে মানে কি তেওঁ মানে অনুজ্ঞা পত্ৰ দিছিলে কাক ব্ৰিটিছক দিছিলে ঠিক আছে নে ছাৰ মিলডেন হল সৰি ছাৰ জন চাৰ্মনৰ নেতৃত্বত ইংৰাজৰ দলটো ভাৰতলৈ কেতিয়া আহিছিলে 1715 আহিছিলে তেওঁলোক আহি পেলাই তেওঁ ফাৰুক চিয়াৰ ওচৰলৈ গৈছিলে কাৰণ ফাৰুক চিয়াৰ ওচৰলৈ গৈছিলে ফাৰুক চিয়াৰ আৰু সেই সময়ত তোমাৰ ফাৰুক চিয়াৰ বেমাৰ হৈছিলে তোমাৰ স্মল পক্স বেমাৰ হৈছিলে ওকে ফাৰুক চিয়াৰ তোমাৰ কি হৈছিলে বেমাৰ হৈছিলে আৰু ফাৰুক চিয়াৰ বেমাৰত কি হ'ল চিকিৎসা কৰিবৰ কাৰণে সেই ব্ৰিটিছৰ লগত অহা দলটোৰ পৰা এজন ডক্টৰ আছিলে ডক্টৰ হেমিল্টন বুলি এজন ডক্টৰ আছিলে এই হেমিল্টন ডক্টৰ কি কৰিলে তেওঁ ঠিক কৰিলে আৰু তেওঁ ঠিক কৰি দিয়াৰ কাৰণে তেওঁ তিনিখন ফাৰমান দি দিলে ফাৰমান মানে কি তোমাৰ মুক্ত মনে গোটেই ভাৰতত ট্ৰেড কৰা পাৱাৰ দি দিলে কাক দি দিলে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী দি দিলে কোনে দিলে ফাৰুক চিয়াৰে দি দিলে হয়নে কাৰণ ফাৰুক চিয়াৰ বেমাৰ আছিলে সব বেমাৰ দি দিলে ভাল হ'ল আৰে বেমাৰ ভাল হ'ল টকা 5000 দি দিয়ে 10000 টকা দি দিয়ে 20000 টকা দি দিয়ে ব্ৰিটিছক ট্ৰেড কৰিবলৈ কিয় দিব লাগে হয়নে সো তিনিখন ফাৰমান দিলে যে মুক্ত মনে আৰু কি কৰিব পাৰিব ভাৰতত তেওঁলোকে ব্যৱসায় বাণিজ্য কৰিব পাৰিব ঠিক আছে নে বাণিজ্যিক অনুমতি পত্ৰ তেওঁ দিলে হল সো বাণিজ্যিক অনুমতি পত্ৰ লৈ ভাৰতত প্ৰৱেশ কৰা প্ৰথমজন ইংৰাজ নাবিক কোন কেপ্টেইন উইলিয়াম হকিন্স ঠিক আছে উইলিয়াম হকিন্স মুগল সম্ৰাট ফাৰুক চিয়াৰক চিকিৎসা কৰা ইংৰাজ ডক্টৰজনৰ নাম কি ডক্টৰ হেমিল্টন মই এটা কলো হয়নে ডক্টৰ নাম কি ডক্টৰ হেমিল্টন ৰাইট ওকে 25 নম্বৰ কোৱেশ্চনটো কি আছে যে ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰথমটো বাণিজ্যিক কেন্দ্ৰ ভাৰতৰ কোন ঠাইত স্থাপন কৰা হৈছিল প্ৰথমটো কোৱা হৈছিল তোমাৰ মছলিপট্টনম প্ৰথমটো কোৱা হৈছিল মছলিপট্টনম আৰু সেকেন্ডটো কোৱা হৈছিল তোমাৰ আৰামগাঁও হয়নে আৰামগাঁৱত কৰা হৈছিল আৰু এটো তোমাৰ কেতিয়া কৰা হৈছিল 1611 ত কৰা হৈছিল ওকে 1611 কৰা হৈছিল সেকেন্ডটো কোৱা কেতিয়া কৰা হৈছিল ফাৰ্ষ্টটো আৰামগাঁও 16 আৰু সেকেন্ডটো কোৱা 35 নহয় 1636 ত কিমান 1636 ত ঠিক আছে ওকে নেক্সট কোৱেশ্চন ইষ্ট ইণ্ডিয়া কোম্পানী দ্বিতীয়টো বাণিজ্যিক কেন্দ্ৰ ভাৰতৰ কোন ঠাইত ইয়াক আৰামগাঁও ঠিক আছে না মই ক'লো অকমান আৰামগাঁও কৰিছিল ঠিক আছে না ওকে নেক্সট হল তোমাৰ মছলিপট্টনম কোন ৰাজ্য অধীনত আছিল গোলকোণ্ডা ৰাজ্য এই গোলকোণ্ডাৰ পাৰমিশন লৈ গৈছিলে তেওঁলোকে কৈছিলে তোমাৰ মছলিপট্টনমত ট্ৰেড চেণ্টাৰ এষ্টাব্লিছ কৰিছিলে ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰথমটো বাণিজ্যিক কেন্দ্ৰ কিমান চন মই অকমান আগতে ক'লো 1611 চনত ঠিক আছে না আৰু হেতু তোমাৰ কি হ'ল 1636 ত কৈছিল তোমাৰ এটো ওকে 1636 আৰামগাঁৱৰ বাণিজ্যিক কেন্দ্ৰটো কিমান চনত স্থাপন কৰা হৈছিল এটো তোমাৰ স্থাপন কৰা হৈছিল কেতিয়া কৰা হৈছিল 1636 ত ৰাইট কিমান খ্ৰীষ্টাব্দত ইষ্ট ইণ্ডিয়া কোম্পানী আৰু চন্দ্ৰগিৰি ৰজাৰ মাজত চুক্তি কৰা হৈছিল ইষ্ট ইণ্ডিয়া কোম্পানী আৰু চন্দ্ৰগিৰি ৰজাৰ মাজত চুক্তি হৈছিল তোমাৰ 1639 ত আৰু এই চুক্তিৰ মতে কি কৰা হ'ল তোমাৰ এই আৰামগাঁও যেটো তোমাৰ ট্ৰেড চেণ্টাৰ আছিলে আৰামগাঁও ট্ৰেড চেণ্টাৰটো কি তোমাৰ শিফট কৰিলে ক'লে মাদ্ৰাজৰ এটা জেগালৈ গ'লে শিফট কৰিলে মাদ্ৰাজৰ এটা জেগালৈ শিফট কৰিলে আৰু নি পেলাই তাৰ নাম দিলে কি সেন্ট জৰ্জ ওকে সেন্ট জৰ্জ বুলি এটা নাম দিলে সেন্ট জৰ্জ বুলি এটা নাম দিলে কাৰ হে ট্ৰেড চেণ্টাৰটো নাম দিলে সেকেন্ডটো ওকে সো ফাৰ্ষ্টটো কৈছিলে তোমাৰ ফাৰ্ষ্ট হৈছিলে মছলিপট্টনমৰ ফাৰ্ষ্ট ট্ৰেড চেণ্টাৰটো আছিলে ঠিক আছে নে নেক্সট আমাৰ কি হ'ব এতিয়া 9 অফ ফাৰ্ষ্ট চেপ্টাৰ খতম হ'ল সেকেন্ড চেপ্টাৰ আমি কালি ৰাতিপুৱা পাই যাব আৰু নহলে এপ্লিকেশনটো ডাউনলোড কৰিলে তাতো আৰু সব থাকিবই ঠিক আছে সো ফাৰ্ষ্ট চেপ্টাৰ কমপ্লিট নাই আৰু অলপ পাছত তোমাৰ শুদ্ধখিনি আছে তোমাৰ সিৰাজউদ্দৌলা কথাখিনি সিপাহী বিদ্ৰোহ কথাখিনি আছে এইখিনি হৈ যাব সাংবিধানিক পৰিৱৰ্তন আজি হৈ যাব এইখিনি গোটেইটো চেপ্টাৰ ঠিক আছে আৰু কাইলে পাব সেকেন্ড চেপ্টাৰ কালি কি হ'ব কাইলে সেকেন্ড চেপ্টাৰ আৰু গোটেই আমি চেপ্টাৰ ওয়াইজ 9 10 মুক গোটেইখিনি আছাব এইবোৰ সব ঠিক আছে 9 10 ফাৰ্ষ্ট ইয়াৰ সেকেন্ড ইয়াৰ আৰু 8 গোটেইখিনি সোশিয়াল সায়েন্সৰ চেপ্টাৰ ওয়াইজ আমাৰ এমসিকিউ হৈ আছে আৰু গোটেইখিনি ক্লাছৰ কাৰণে আপোনালোকে এতিয়া সাবস্ক্ৰাইব কৰি ৰাখিব চেনেলটো যাতে আমি প্ৰতিটো ক্লাছৰ চেপ্টাৰ ওয়াইজ আমি এইদৰ এমসিকিউ ডিসকাশন কৰিব পাৰো উইথ কনসেপ্ট থ্যাংক ইউ ভেৰি মাচ